গাইজ নমস্কাৰ মই ইলাপুৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাম, ডিউটিৰ পৰা আহাতে 10টা বজাত ওলালোঁ। আহি গা পা ধোৱাতে দেৰি হৈ গ'ল, 11টাই বাজিব এতিয়া। তথাপিও মই কি বনাইছোঁ আৰু কি আনিলোঁ আপোনালোকক দেখাই আছোঁ কি বনাম। এই ডাঙৰ চাইজ পিঁয়াজ 3টা কাটি লৈছোঁ, পিঁয়াজ স্লাইচ কৰি কিনে। ইফালে শিঙি মাছ আনিছিলোঁ এপোৱা। শিঙি মাছ দামবিলাক কৈ নাথাকোঁ, বহুত টাইম হৈ গ'ল। ইফালে বহাই দিলোঁ ভাত, কুকাৰত ভাত পাতি দিলোঁ। ইফালে আকৌ কেৰাহী, দালি বনোৱা কেৰাহীটোতে মই ধুই কেনে ল'লোঁ, এইটোতে বনাম শিঙি মাছৰ জোল। ইয়াতে আদা নহৰু জলকীয়া জালুক এয়া ধুনীয়াকৈ পিচি কেনে লৈ লৈছোঁ, কেঁচা জলকীয়া। ইফালে গৰম গৰম দালি বনাই লৈছোঁ, কেঁচা গৰম গৰম দালি। ইফালে পালটৈ অকণমান আছে, এতিয়া বনাম। পটাপট বনাই আছোঁ মানে। তেলত দিছোঁ 1 খিলা এয়া কিবা তেজপাত দুটামান, এইটো গমেই পায় আপোনালোকে। ইলাইচি লগত আৰু গৰম মছলাৰ কিবা সেনেকুৱা চব লং চং দি কেনে ধুনীয়াকৈ তেল গৰম মছলাখিনি ধুনীয়াকৈ ভাজা খালোঁ। গোটা গৰম মছলা দিয়াটো এতিয়া দি দিছোঁ স্লাইচ কৰি ৰখা পিঁয়াজখিনি গল্ডেন কালাৰ ভাজিম। গল্ডেন কালাৰ ভাজি লৈ হাফ গল্ডেন কালাৰ কৰি লৈছোঁ। এতিয়া মছলাখিনি যে পিচি লৈছিলোঁ এইখিনি তেলত ধুনীয়াকৈ ভাজি ল'ব, যাতে কেঁচা গোন্ধটো নাথাকে। এতিয়া লগতে দিছোঁ সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং কৰি ধুনীয়াকৈ ভাজি ল'ম, যাতে কেঁচা গোন্ধ নোলায়। মছলাখিনি ধুনীয়াকৈ মছলাখিনিও ভাজা হৈছে, ধুনীয়াকৈ তেল ওলাইছে। তেতিয়া দি দিছোঁ শিঙি মাছখিনি। মছলাৰ লগত ধুনীয়াকৈ মই শিঙি মাছখিনি মাংস ষ্টাইলত ভাজি ল'ম, তাৰপিছত দি পাম। ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। আজি ৰাতিৰ সাজত কি বনালোঁ আপোনালোকক কৈ আছোঁ। বিলাহী লগত মচুৰ দালি, ওলকবি সেনেকুৱা দালি এখন বনাইছোঁ, আৰু জীৱনত পালকল এখন বনাইছোঁ। আমাৰ মনটোবিলাকে খায়ো এতিয়া আপোনালোকে গম পায়। এতিয়া বনাই আছোঁ শিঙি মাছ। অলৰেডি বেছি দেৰি কৰি নাথাকোঁ, এইটো লাহে লাহে বনাই থাকিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, মানে বহুত কষ্ট কৰি ডিউটিৰ পৰা আহিও আকৌ ভিডিঅ'ত মই লাগি যাওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো নিশ্চয় চাই কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।